ফাৰ্ষ্ট আসসালামু আলাইকুম জয় অসম মই মোহাম্মদ সৈয়দ চাৰ্জিক মই এজ MMA ফাইটাৰ হয় মই ফাৰ্ষ্ট ইউথ MMA ফাইটাৰ হয় যোনে MMA নেশ্যনেল চেম্পিয়নশ্বিপ খেলিব গৈছিলোঁ নাছিকত মহাৰাষ্ট্ৰত তো মই এতিয়া অসমবাসীৰ পৰা এইটোৱে বিচাৰোঁ যে মোক অসমবাসীয়ে ছাপোৰ্ট কৰে বিকজ মই তাতে মোৰ মেডেল আহিছে চিলভাৰ মেডেল আহিছে আৰু মোৰ অপনেণ্টটো বহুত ডাঙৰ আছিলে 28 ইয়াৰ্ছ হ'ল কিন্তু মই হাৰ মানা নাই ইনশাআল্লাহ মই সেনেকৈ ইকুৱেল আছিলে পইণ্ট মই মেডেল এচিভ হৈছে মই 1 ইয়াৰ মানে আগৰ পৰা আছিলে স্প্ৰিটটো আছিলে কিন্তু মই 1 ইয়াৰৰ পৰা মানে মই নিজে ট্ৰেইনিং কৰিছোঁ তাৰপিছত আপোনাৰ মেচেছ খেলিছোঁ ফ্ৰেণ্ডলি মেচেছ খেলিছোঁ এনেকুৱা আপোনাৰ ফ্ৰেণ্ডলি ফাইট খেলিছোঁ সেনেকুৱা খেলি আপোনাৰ ফাইট সিহঁতে চাইছে চোৱাৰ পিছত সিহঁতে মাতিছে আৰু যে ভাল লাগিছে সিহঁতৰ তো মাতিছে মোক ফাৰ্ষ্ট মই আপোনালোকে জানে যে মই এজন ফুটবলাৰ আছিলোঁ মই নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ইণ্ডিয়া টীমতো জিনিয়ৰ টীমত আছিলোঁ চান্স পাইছিলোঁ আপোনালোকৰ তাৰপিছত আপোনাৰ ৰিচেণ্টলি আই লিগ 3 খেলি আহিছোঁ চিনিয়ৰ আই লিগ তো আপোনাৰ আই লিগ খেলি অহাৰ পিছত মই ভাবিলোঁ যে মই MMA সৰুৰ পৰা যিটো ইণ্টাৰেষ্ট আছে মই ট্ৰাই কৰোঁ তো মই সেইটোত এচিভমেণ্ট পাইছোঁ কিন্তু মই অসমৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে মই চব ফালৰ পৰা ৰেডি আছোঁ ইনশাআল্লাহ মোৰ যিমানে যি হওক মই এভৰি টাইম অসমৰে ৰিপ্ৰেজেণ্ট কৰিব এদিন ইনশাআল্লাহ ইণ্ডিয়াৰো খেলিম মোৰ সেইটো আশা আছে মোৰতো খুবেই ভাল লাগিছে ছাপোৰ্টটো মই যিখিনি পাৰোঁ আৰ্থিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে গোটেইখিনিৰ ফালৰ পৰাই লগতে মোৰ ডাঙৰ ল'ৰাটো আছে তেওঁ আৰ্থিকভাৱে বহুতখিনি হেল্প কৰিছে আৰু বাকীখিনি যিখিনি মই পাৰোঁ সেইখিনিও মই যথেষ্ট সহায় কৰিছোঁ তাৰ যিটো MMAৰ অপ'নেণ্ট পাৰ্টি তেওঁতো বহুত এজেটেড হয় চাৰ্জিকৰ 18 তেওঁতো 28 চাগে সেই হিচাপত মই বহুত সুখী তেওঁৰ লগত যে সৰু ল'ৰা এটা হৈ যদি তেওঁৰ লগত যে মানে খেলিব পাৰিছে সেইটো এটা মোৰ বহুত ভাল লাগিছে ফাৰ্ষ্ট ফুটবল মই ট্ৰেইনিং কৰিছোঁ কিন্তু MMAটো মই ফ'কাছ কৰিছোঁ কিয় কাৰণে মানুহৰ টাফ হয় দুটা প্ৰফেশ্যন দুটা একেলগত চুজ কৰাটো বহুত টাফ হয় কিন্তু আপোনাৰ মোৰ আম্মা মোৰ ভাইজান পেৰেণ্টছে বহুত হেল্প কৰিছে আলহামদুলিল্লাহ মই বহুত হেপী মোৰ আম্মাই বহুত কষ্ট কৰিছে মোৰ কাৰণে মোৰ লগৰ মোৰ ফ্ৰেণ্ড মোৰ আলহী চবে মোক হেৰি কৰিছে তো মই মানে বহুত হেপী আছোঁ যে মই এইখিনিলৈকে আগবাঢ়িছোঁ